চৰাইদেউ জিলাৰ দৌলবাগানৰ সমীপৰ ৰজাবাৰী ইয়াতে এটি জাগ্ৰত হনুমান মন্দিৰ আছে। আজি কেইবাবছৰ ধৰি ইয়াত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। গোটেই অসমৰ লগতে অসমৰ বাহিৰৰ পৰা বহুত ভক্ত আহি ইয়াত উপস্থিত হয়। প্ৰত্যেক মঙলবাৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থী ভিৰ কৰা পৰিলক্ষিত হয়। আজি আমি তাৰ পৰিৱেশ দেখুৱাইছোঁ। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি অন্ত্যেষ্টিক্ৰিয়াৰ দিনাখনো ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। কি ক'ব মন্দিৰৰ বিষয়ত? মানে আজি আমি বাবাৰ কৃপাত মানে ৰাইজে আহিছে, বহুতখিনি মানে দুখ হেৰি লৈ আহিছে আৰু বাবাৰ ওচৰলৈ আহিছে, যাতে বৰ্তমান ৰাইজে মানে ভাল হৈ গৈ আছে আৰু বাবাৰ বিশ্বাস পাইছে আৰু আমি আছোঁ আৰু যাতে ৰাইজক মানে শুশ্ৰূষা কৰি আছোঁ আৰু যাতে কোনো ইয়াত মানে ওপৰা উপৰি নহয়গৈ আৰু চিৰিয়েল হিচাপত মানে আমি বাবাৰ ওচৰলৈ পঠিয়াই আছোঁ আৰু। কিমান দিন হ'ল ইয়াত? আমাৰ 18 বছৰমান হ'ল। ৰাইজ বহুত দূৰ দূৰৰ পৰা আহিছে, ফল পাইছোঁ বুলি কৈছে নিশ্চয়। বহুত দূৰ দূৰৰ পৰা আহি আছে ৰাইজে, আৰু ভালেমান হেৰি মানে পৰিমাণ পাই গৈ আছে। আজি ধৰ মেডিকেলতো যিজন নেকি বেমাৰীয়ে ভাল নহৈছে, বাবাৰ চৰণত আহি পৰিছে, তেওঁ মানে ভাল হৈ গৈ আছে। বাবাইতো একো বিচৰা নাই। আপোনালোকেও ইয়াত একো ডিমাণ্ড নকৰে? আমাৰ ডিমাণ্ড নাই, একো ডিমাণ্ড নাই। ৰাইজে যি শুদ্ধ অন্তৰে আহে তেনেকৈ হ'ব। যি ৰাইজে মানে আগবঢ়াইছে বাবাৰ নামত, সেয়ে লৈছে বাবাই, আৰু কাৰো ডিমাণ্ড নাই মানে বাবাৰ। কি ক'ব আজি এই হনুমান মন্দিৰৰ মাহাত্ম্যৰ বিষয়ে? এই মৈত্ৰী অপৰম্পৰ বাবা, ভক্তসকলে যিটো আশা লৈ এই আশাই পূৰা হৈছে। আৰু আহি প্ৰত্যেকে নিজৰ বিষয়ে সোধে বাবাক, বাবাই গাতে আহে আৰু আহি বাবাই বিধানবোৰ দিয়ে, ধুনীয়াকৈ কৰিব লাগে, তাৰ পৰাই ভাল ফল পায় বাবা। যিমান ভক্ত আহিছে সকলোৱে ভাল ফল পাইছে আজি? আপোনালোকে ভক্ত সুধিলেই গম পাব, মই ক'লেতো গৌৰৱ কৰা হ'ব বুলি কৈছে বাবা। ভক্তসকল আছে, সুধিলেই গম পাব। এতিয়া কিমান বছৰ হ'ল? এইটো বাবা 14 বছৰ হৈ গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, ক'বলৈ বাকী নাই, চব জেগাৰ ভক্ত আহে আৰু তেনেকুৱা ফলো পায়, আৰু তেওঁলোকে আহিও থাকে। বিশেষকৈ মঙলবাৰে হয় নে বেলেগ বাৰ? মঙলবাৰ শনিবাৰটো বাবাৰ প্ৰিয় বাৰ। আগতে সদায় চাইছিলোঁ, এতিয়া খালি মঙলবাৰ শনিবাৰে বহু আৰু বেলেগ বাৰত ভক্তসকলে ঘৰলৈ লৈ যায়, তাত কিছুমান কৰ্ম থাকে কৰি দিয়ে। কি ক'ব এতিয়া নতুন ভক্তসকলক বা যিসকল অহা নাই তেওঁলোকক কিবা ক'ব লাগিব? ভক্তসকল আহিব, আহক আৰু বিশ্বাস লৈ আহক। ইয়াত একো দান বৰঙণি দিবলগীয়া নালাগে। শৰাইও ইয়াত আগবঢ়াবলৈ বাবা এতিয়ালৈকে মোক দিয়া নাই। নিজৰ ইচ্ছাৰে কোনোবাই ভাল ফল পালে আহি আগবঢ়ায়, আৰু সেইমতে আহক। ঠিক আছে, ধন্যবাদ।